হয়, কাজিৰঙাত এটা গঁড়ৰ পোৱালি উদ্ধাৰ হৈছে আৰু সেই গঁড়ৰ পোৱালি উদ্ধাৰ হৈছে কালি দিনৰ ভাগত উদ্ধাৰ হৈছে। আমি সমগ্ৰ দৃশ্য দেখুৱাইছিলোঁ, আমাৰ হাতত সেই দৃশ্য বন্দী হৈছে। আৰু কিছু সময়ৰ পূৰ্বে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি CWRC পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, সেই কেন্দ্ৰৰ আমি গঁড়ৰ এক্সক্লুচিভ অকণমান ভিজুৱেল, গঁড় পোৱালিৰ এক্সক্লুচিভ ভিজুৱেল অকণ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, আমি লৈছোঁ। খালি অন্তৰ্ভাগৰ পৰা আমি কথা পাতিব এইকাৰণে নোৱাৰোঁ, কাৰণ পোৱালিটো যথেষ্ট চিভিয়াৰ বুলি কৈছে, অকণমান অসুস্থ হৈ আছে বুলি কৈছে, 7-8 দিন লাগিব ঠিক হ'বলৈ। সেইকাৰণে আমি অন্তৰ্ভাগলৈ যোৱা নাই, অন্তৰ্ভাগৰ দৃশ্য আৰু কথাখিনি একেলগে আমি পাতিব পৰা নাই। আমি চিকিৎসক আছে, পশু চিকিৎসক, তেখেতৰ সৈতে আমি কথা পাতিম। শামছুল আলী ডাঙৰীয়া আছে, আপুনি কি কয়? এই যে আমি গঁড়ৰ পোৱালি দেখা পাইছোঁ, কালি উদ্ধাৰ হৈছিলে কাজিৰঙা কঁহাৰ ৰেঞ্জৰ পৰা, কি কয়? গঁড়ৰ পোৱালিটো খুব সৰু পোৱালি, 10দিনীয়া পোৱালি, আৰু তাৰ নেভেল ক'ডো এতিয়াও শুকোৱা নাই। এনেকুৱা পোৱালিবিলাক কলেষ্ট্ৰম ডিপ্ৰাইভড হয়, ইমিউনিটি কম থাকে আৰু মিল্ক পোৱা নাই, 2দিনমান ষ্টাৰভেশ্যনত গৈছে। খুব সৰু পোৱালি যদি 2দিনলৈকে গাখীৰ নাখায় তেনেহ'লে খুব চিভিয়াৰ ডিহাইড্ৰেশ্যনো হয়। লগতে তাৰ চকুটো অলপ ইঞ্জুৰি আছিলে। আমি ষ্টেবিলাইজেশ্যনত ৰাখিছোঁ, প্ৰপাৰ ডিহাইড্ৰেশ্যন কৰি আছোঁ, মিল্ক ফৰ্মুলাও ষ্টাৰ্ট কৰিছোঁ, আৰু এসপ্তাহৰ ভিতৰত আমি তাৰ প্ৰগন'চিছ চাব পাৰিম যে কি হয়। কাৰণ এতিয়া ষ্টেবিলাইজেশ্যন ফেজত টোটালি কোৱাটো যে আউট অফ ডেঞ্জাৰ বা ডেঞ্জাৰত আছে সেইটোও ক'ব নোৱাৰোঁ আমি। তাৰ ডিপেণ্ড কৰিব এসপ্তাহ ষ্টেবিলাইজেশ্যনৰ ওপৰত, আমি তাৰপিছতহে আমি ক'ব পাৰিম। এই যে আমি যিটো দেখা পাইছোঁ যে কিবা এটা খুৱাই থকা আছে, সেইটো কি খুৱাইছে? ইলেক্ট্ৰলাইট খুৱাওঁ আমি, অৰেল ৰিহাইড্ৰেশ্যন চলিছে, সেইটো ইউজ কৰোঁ। সেইটো আৰু মিক্সাৰ আছে, গ্লুক'জো আছে তাতে। সেইটো প্ৰথম আমি কালি দিনৰ ভাগত খোৱালোঁ, সন্ধিয়াৰ পৰা আমি গাখীৰ খোৱা ষ্টাৰ্ট কৰিছোঁ। কিমান দিন লাগিব এনে সুস্থ হ'বলৈ? এনেকুৱা পোৱালি 10 দিনত আমি প্ৰগন'চিছটো ক'ব পাৰে, হ'লেও মোটামুটি 6 মাহ পিছতহে আমি ক'ব পাৰোঁ যে একদম আউট অফ ডেঞ্জাৰ হয়। কাৰণ মাকৰ পৰা এৰা খোৱা, মাকৰ গাখীৰটো বেষ্ট গাখীৰ, মাদাৰ্ছ মিল্ক ইজ বেষ্ট মিল্ক। সেইটোৱে আমি ৰিপ্লিকেট কৰিব চেষ্টা কৰোঁ। আমাৰ চেষ্টাটো থাকিব যে আমি তাক 6 মাহলৈকে খুব ভাল এটা কণ্ডিশ্যনত লৈ আহিব পাৰোঁ। তাৰপিছত সি যেতিয়া ঘাঁহ খোৱা ষ্টাৰ্ট কৰিব, তেতিয়া আমি ক'ব পাৰিম যে সি ট'টেলি আউট অফ ডেঞ্জাৰ। কাজিৰঙাত পানী কিছু হ্ৰাস পোৱা দেখা গৈছে আৰু বিভিন্ন বন্যজন্তুৰ মৃত্যু হৈছে বা উদ্ধাৰ হৈছে। আপোনালোকে কিমান উদ্ধাৰ কৰিছে বা কিমান আছে এতিয়া চেণ্টাৰত? এতিয়ালৈকে আমি এটা হক ডেৰ উদ্ধাৰ কৰিছোঁ, যোনটো ৰিলিজ কৰিব পাৰিছোঁ। 2টা হক ডেৰ স্পাইনেল ইঞ্জুৰিৰ লগত আহিছে, যাৰ প্ৰগন'চিছ গ্ৰেভ, আৰু বাকী ৰ'ড কিল আহিছে, যোনটো স্পটতে মৰিছে, আমাৰ ইয়াতে পষ্টমৰ্টমৰ কাৰণে আহিছে। এনেই আপোনালোকে ফিল্ডত আৰু কিবা পাইছে নেকি, অন্যান্য কিবা প্ৰাণী? নাই, সেনেকুৱা একো প্ৰাণী হোৱা নাই। পাৰ্টিকুলাৰলি হক ডেৰ কেইবাটাও মৰা আহিছে, যোনটো CM কৰিব লগা আছিলে, আৰু এটা হক ডেৰ যোনটো আমি ৰিলিজ কৰিলোঁ, আৰু 2টা হক ডেৰ যোনটো স্পাইনেল ইঞ্জুৰি আছে, এতিয়াও ট্ৰিটমেণ্টৰ আণ্ডাৰত আছে, সেইকেইটাই আছে। ধন্যবাদ। এয়া আছিল ডক্টৰ শামছুল আলী, আৰু তেখেতৰ আমি গোটেই কথাখিনি পাতিলোঁ। আচলতে কাজিৰঙাত যিটো গঁড় পোৱালি কালি দিনৰ ভাগত উদ্ধাৰ হৈছিলে, সেই গঁড় পোৱালিৰ অৱস্থা কেনে, সেই সমগ্ৰ কথাখিনি পাতিছোঁ। আমি অন্তৰ্ভাগৰ দৃশ্য আমি দেখুৱাই আছোঁ, কিন্তু আমি অন্তৰ্ভাগৰ পৰা আমি পোনে কথাখিনি এইকাৰণে পতা নাই, কাৰণ অন্তৰ্ভাগত কথা পতাৰ লগে লগে আচলতে গঁড় পোৱালিটো অকণমান ডিষ্টাৰ্বেঞ্চ হ'ব পাৰে। সেইকাৰণে আমি ভিডিঅ'খিনি লৈ আমি এই ধৰণে আচলতে গোটেই কথাখিনি জানিলোঁ, ডক্টৰৰ পৰা, চিকিৎসকৰ পৰা জানিলোঁ। পৰৱৰ্তী সময়ত আমি গঁড় পোৱালিটোৰ গোটেইখিনি কথা আমি জনাই থাকিম।